মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ ভালে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ষষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যি পাঠ 4 দেশ মহাদেশৰ কথা জাপান এই পাঠটিত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলৰ এই পাঠৰ আগৰ যিবিলাক পাঠ অৰ্থাৎ 1, 2, 3 নম্বৰ পাঠৰ ভিডিঅ'বিলাক যদি এতিয়ালৈ চোৱা নাই তেন্তে মোৰ চেনেলত ভিজিট কৰি তোমালোকে প্লেলিষ্টত গৈ ক্লাছ 6 ছ'চিয়েল ছায়েন্স মাৰিলে তোমালোকে পাই যাবা। ইয়াৰ আগৰ ভিডিঅ'বিলাক তোমালোকে চাবা, খুব ধুনীয়াকৈ তোমালোকৰ প্ৰশ্নোত্তৰবিলাক মই লৈ আনিছোঁ, সৰু সৰুকৈ লৈ আনিছোঁ যাতে তোমালোকৰ পৰীক্ষাত ভালদৰে মুখস্থ কৰি লিখিব পাৰা। এতিয়া আহাচোন আজি আমি দেশ মহাদেশৰ কথা জাপান এই পাঠটিত যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ কেনেদৰে কৰিব লাগে চাই লওঁ। পোনপ্ৰথমে তোমালোকে চাবা অনুশীলনী 1ত আছে ক নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম কি? এই প্ৰশ্নোত্তৰবিলাক কেনেদৰে কৰিব লাগে তোমালোকক মই ধুনীয়াকৈ বুজাই দিম। তোমালোকে খালি ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই যোৱা, আৰু যদি তোমালোকৰ কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰিব পাৰিবা। দেশ মহাদেশৰ কথা জাপান, তাৰে অনুশীলনী 1ৰ 1 নম্বৰ প্ৰশ্নটো আছে ক নম্বৰ, পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? তাতে তোমালোকে লিখিবা উত্তৰটো। পৃথিৱীৰ 7টা মহাদেশৰ নাম হ'ল 1 নম্বৰ এছিয়া, 2 নম্বৰ আফ্ৰিকা, 3 নম্বৰ উত্তৰ আমেৰিকা, 4 নম্বৰ দক্ষিণ আমেৰিকা, 5 নম্বৰ এণ্টাৰ্কটিকা, 6 নম্বৰ ইউৰোপ আৰু 7 নম্বৰ অষ্ট্ৰেলিয়া। এই গোটেইবিলাক মহাদেশ মই তোমালোকৰ ডাঙৰৰ পৰা সৰুলৈ ক্ৰমান্বয়ে লিখি দিছোঁ, সেয়েহে তোমালোকৰ যাতে অলপমানো ভুল নহয় চাই ল'বা। এতিয়া খ নম্বৰ প্ৰশ্ন আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম কি? তাৰে উত্তৰটো লিখিবা। সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা একমাত্ৰ মহাদেশটো হ'ল এণ্টাৰ্কটিকা। গ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? আৰু ইয়াৰে উত্তৰটো লিখিবা। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা। নেক্সট ঘ নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? তাৰে উত্তৰটো লিখিবা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু গৰম মৰুভূমি হৈছে ছাহাৰা মৰুভূমি, যি উত্তৰ আফ্ৰিকাত অৱস্থিত। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? তাৰে উত্তৰটো লিখিবা। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী, যাক ইংৰাজীত নাইল ৰিভাৰ বুলিও জনা যায়। প্ৰথম 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? তাৰে উত্তৰটো লিখিবা। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন নদী। ইয়াৰে পিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? তাৰে উত্তৰটো লিখিবা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চমু টকা লিখা। তাৰে ক নম্বৰ চমু টকাটো কি আছে? এছিয়া মহাদেশ। তাতে তোমালোকে লিখিবা এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ। ই প্ৰায় 44.58 নিযুত বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত আৰু পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 60% লোক এই মহাদেশতে বাস কৰে। এছিয়াত 49টা দেশ আছে আৰু ভাৰত, চীন, জাপান, ইণ্ডোনেছিয়া আদি দেশ এছিয়াৰ অন্তৰ্ভুক্ত। মাউণ্ট এভাৰেষ্ট, য়াংজে নদী, গংগা, ব্ৰহ্মপুত্ৰ আদি নদী ইয়াত পোৱা যায়। এই মহাদেশত বহু ধৰ্মৰ উৎপত্তি হৈছে, যেনে হিন্দু, বৌদ্ধ আৰু ইছলাম। অৰ্থনীতি, সংস্কৃতি আৰু ইতিহাসৰ দিশৰ পৰা ই বিশ্বত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। ইয়াৰ পিছত খ নম্বৰটো আছে ইউৰোপ মহাদেশ। তাতে লিখিবা ইউৰোপ হৈছে পৃথিৱীৰ অন্যতম সৰু মহাদেশ, কিন্তু ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰায় 50টামান দেশ আছে, যেনে জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড, ইটালী আদি। গ্ৰীক আৰু ৰোমান সভ্যতাৰ জন্মস্থান হিচাপে ইউৰোপ বিজ্ঞান, কলা আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াত উন্নত আৰু ধনী দেশসমূহ আছে আৰু EU অৰ্থাৎ ইউৰোপীয়ান ইউনিয়ন যেনে আঞ্চলিক সংস্থাৰ মুখ্য অংশ। ইউৰোপীয় উপনিৱেশিকতা বিশ্বত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছা তোমালোকক বহুত বহুত ধন্যবাদ। তোমালোকে নিশ্চয় ভিডিঅ'ৰ প্ৰশ্নোত্তৰবিলাক বুজি পাই আছা। বহুত সৰুকৈ তোমালোকৰ বাবে মই লিখি আনিছোঁ, সেয়েহে তোমালোকে প্ৰশ্নোত্তৰবিলাক ভালদৰে বহীত টুকি ল'বা। আৰু যদি তোমালোকৰ কিবা ডাউট আছে অৰ্থাৎ কিবা যদি বুজি নোপোৱা তোমালোকৰ আছে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা। এতিয়া আহাচোন আমি এই পাঠটিৰ যিবিলাক পিছৰ প্ৰশ্নটো আছে সেইবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। গ নম্বৰটো আছে আফ্ৰিকা মহাদেশ। তাতে লিখিবা আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু প্ৰাকৃতিক সম্পদত ভৰপূৰ।
ইয়াত 50ৰো অধিক দেশ আছে আৰু প্ৰায় 130 কোটি লোক ইয়াত বাস কৰে। সাহাৰা হৈছে ইয়াৰ উত্তৰ অংশৰ বৃহৎ মৰুভূমি আৰু নীল নদী ইয়াৰ আটাইতকৈ দীঘলতম নদী। নীল নদী অকল ইয়াৰে নহয়, মানে নীল নদী গোটেই পৃথিৱীৰে দীঘলতম নদী। ই বহু প্ৰাচীন সভ্যতাৰ জন্মস্থান, যেনে মিছৰীয় সভ্যতা ইত্যাদি। আফ্ৰিকাত বহু নৃগোষ্ঠী, ভাষা আৰু সংস্কৃতি বিদ্যমান। যদিও বহু দেশ দাৰিদ্ৰ আৰু সংঘাতৰ সন্মুখীন, তথাপি আফ্ৰিকা সম্ভাৱনাময় মহাদেশ হিচাপে পৰিগণিত। ইয়াৰ পিছত ঘ নম্বৰ চমু টকাটো আছে উত্তৰ আমেৰিকা মহাদেশ। তাৰে উত্তৰটো লিখিবা তোমালোকে। উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ, য'ত প্ৰধানকৈ 3টা বৃহৎ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো দেশ আছে। এই মহাদেশৰ উত্তৰ অংশত উন্নত আৰু আধুনিক আৰু দক্ষিণ অংশত তুলনামূলকভাৱে কৃষি আৰু সংস্কৃতি আধাৰিত। ইয়াত নায়াগ্ৰা জলপ্ৰপাত, ৰকি পৰ্বত আৰু মিছিছিপি নদী যেনে প্ৰাকৃতিক বৈশিষ্ট্য দেখা যায়। অৰ্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তিত এই মহাদেশ বিশ্বত অগ্ৰণী মহাদেশ। ইয়াৰ পিছত 2 নম্বৰ উলংঘনি আছে। তাৰে 1 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, জাপানৰ 2টা বিশেষত্ব। তাৰে উত্তৰটো লিখিবা। জাপানৰ 2টা বিশেষত্ব হ'ল উন্নত প্ৰযুক্তি। জাপান উচ্চ প্ৰযুক্তি, ৰবটিক্স, ইলেক্ট্ৰনিক্স আৰু অটোমোবাইল নিৰ্মাণ ক্ষেত্ৰত বিশ্বজুৰি পৰিচিত। আৰু 2 নম্বৰটো হৈছে ভূমিকম্প প্ৰৱণ ৰাষ্ট্ৰ। জাপান পেচিফিক ৰিং অৱ ফায়াৰত অৱস্থিত হোৱাৰ বাবে ইয়াত সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ হয়। ইয়াৰ পিছত খ নম্বৰ আছে আটাইতকৈ ডাঙৰ দ্বীপ, অৰ্থাৎ জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ। তাৰে উত্তৰটো হ'ব হনচু। গ নম্বৰ সমতল ভূমিৰ নাম। তাৰে উত্তৰটো লিখিবা কাণ্টো সমতল ভূমি। খ নম্বৰ জাপানত অনুভূত হোৱা ঋতুবোৰ। তাৰে উত্তৰটো লিখিবা গ্ৰীষ্ম, শৰৎ, শীত, বসন্ত। আৰু ঙ নম্বৰ ফল বুলি কোৱা ঋতু, অৰ্থাৎ জাপানত কোনটো ঋতুক ফল বুলি কোৱা হয়? তাৰে উত্তৰটো হৈছে শৰৎ ঋতু। প্ৰথম 6 নম্বৰ প্ৰশ্ন, সৰল বৰ্গীয় গছ পোৱা যায়। তাৰে উত্তৰটো লিখিবা উত্তৰ হোক্কাইডো অঞ্চলত। দ্বিতীয় 6 নম্বৰ জাপানৰ মুখ্য ধৰ্ম। তাৰে উত্তৰটো লিখিবা শিন্টো ধৰ্ম। আৰু বৰ্গীয় জ নম্বৰ প্ৰশ্ন, জাপানৰ শিক্ষিতৰ হাৰ। তাৰে উত্তৰটো লিখিবা প্ৰায় 100%। অৰ্থাৎ জাপানত যিমানবিলাক মানে পপুলেশ্যন, অৰ্থাৎ যিমান জনসংখ্যা আছে তাৰে প্ৰায় 100%ই শিক্ষিত। ইয়াৰে পিছত 2 নম্বৰ প্ৰশ্ন আছে, জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? তাৰে উত্তৰটো লিখিবা জাপান এখন দ্বীপ ৰাষ্ট্ৰ। ই প্ৰায় 6852টা সৰু ডাঙৰ দ্বীপেৰে গঠিত। ইয়াৰ চাৰিওফালে সাগৰেৰে আবদ্ধ, সেয়েহে ইয়াক দ্বীপ দেশ বুলিও কোৱা হয়। অৰ্থাৎ জাপান যিখন দেশ আছে সেই দেশখন চাৰিওপিনৰ পৰা সাগৰেৰে আগুৰা, সেয়েহে জাপানক দ্বীপ দেশ বা দ্বীপ ৰাষ্ট্ৰ বুলিও জনা যায়। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, 3 নম্বৰ প্ৰশ্ন, জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। তাৰে উত্তৰটো লিখিবা ছাত্ৰ ছাত্ৰীসকল। জাপান বিশ্বৰ অন্যতম উন্নত ঔদ্যোগিক দেশ। ইয়াত গাড়ী, ইলেক্ট্ৰনিক সামগ্ৰী, ৰবট, আকৰ্ষণীয় খেলা সামগ্ৰী, মোবাইল, কম্পিউটাৰ আদি উৎপাদন কৰা হয়। জাপানত বিদ্যুৎ উৎপাদন, বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতি ঘটিছে। জাপানৰ ঔদ্যোগিক বিকাশে জাপানক বিশ্বৰ ভিতৰত এক সুকীয়া স্থান প্ৰদান কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে তাৰে লেচন নম্বৰ 4 দেশ মহাদেশৰ কথা জাপান, এই পাঠটিৰ সকলো ধৰণৰ পদভিত্তিক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছা তেন্তে চেনেলটোত ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই তোমালোকৰ বাবে যিবিলাক ভিডিঅ' লৈ আনো তাৰে নটিফিকেশ্যনবিলাক তোমালোকে সোনকালে লাভ কৰা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য এটি ভিডিঅ' লৈ। তেতিয়ালৈ ধন্যবাদ।